নমস্কাৰ আপোনালোকে মোক বহুতেই OST ক'ত পাব পাৰি কেনেকৈ পাব পাৰি GMCHৰ ক'ত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰি তাৰ বিষয়ে আপোনালোকে মোক খুধি আছিলে মই আপোনালোকক জনাইছিলোঁ কিন্তু আপোনালোকে অলপ কনফিউজ হোৱা দেখি মই ভাবিলোঁ যেহেতু GMCHত কিবা এটা কাৰণত গৈ আছোৱেই সেয়েহে আপোনালোকৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ মৰিগাঁৱৰ পৰা খানাপাৰালৈ আহিব আৰু খানাপাৰাৰ পৰা আহি অভাৰব্ৰিজৰ ওপৰৰ ফালে নগৈ বাওঁফালে থকা ৰাস্তাটো দি তলেৰে যাব লাগিব। ইয়াৰ পিছত অকণমান সোঁফালে ঘূৰি দেখিব যে চিটি বাছবিলাক ৰখি আছে আৰু এই চিটি বাছবিলাকত উঠিয়েই GMCHলৈ যাব পাৰিব। প্ৰথম 6 মাইল পাব, 6 মাইলৰ পিছত গণেশগুৰি আৰু গণেশগুৰিৰ পিছত ভাঙাঘৰ আৰু এনেকৈ গৈ ভাঙাঘৰৰ ওচৰত যেতিয়া পাব তেতিয়া অভাৰব্ৰিজখনৰ ওপৰেৰে নগৈ লেফ্ট সাইডে থকা ৰাস্তাটোদি তলৰ ফালে যাব অলপ দূৰ যোৱাৰ পিছত তাত এটা টাৰ্নিং পাব আৰু এই টাৰ্নিংটো লেফ্ট সাইডে যাব লেফ্ট সাইডে টাৰ্নিংটোৰ ফালে অলপ ঘূৰি আপোনালোকে এতিয়া বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল পাই যাব ইয়াতে ভঙাঘৰ আৰক্ষী থানাখন আছে আৰু ইয়াতে আপোনালোকে বাইকবিলাক পাৰ্ক কৰিব পাৰিব আপোনালোকে এতিয়া ইমাৰ্জেন্সি বিল্ডিঙৰ ফালে আগবাঢ়ি যাব লাগিব এয়া হৈছে ইমাৰ্জেন্সি বিল্ডিং এতিয়া আপোনালোকে অকণমান সোঁফালে আহি ইমাৰ্জেন্সি বিল্ডিঙৰ প্ৰৱেশদ্বাৰ পাব আৰু এই প্ৰৱেশদ্বাৰেদি সোমাই আপোনালোকে জৰুৰীকালীন বুলি লিখা আছে সেই ৰুমটো ফালে সোমাই যাব আৰু এখন প্ৰেছক্ৰিপশ্যন কাটিব এতিয়া আপোনালোকে আকৌ বাওঁফালেদি থকা ৰাস্তাটোদি সোমাই আহিব আৰু ইয়াত সাইকিয়াট্ৰি OPD এটা পাব আৰু সাইকিয়াট্ৰি OPD ফালে যোৱাৰ লগে লগে আপুনি ড্ৰাগ ডি এডিকশ্যন চেণ্টাৰ সাইকিয়াট্ৰি OPD আপোনালোকে ইয়াত প্ৰৱেশ কৰিব আৰু ডক্তৰক দেখাব পাৰিব ডক্তৰে আপোনালোকক চাই এডভাইচ কৰাৰ পিছত ইয়াত ৰেজিষ্ট্ৰেচন কৰা হ'ব আৰু তাৰ পিছত কাউন্সেলিং আৰু এদিনৰ OST ড'জ খোৱাৰ পিছত মৰিগাঁৱলৈ ট্ৰেন্সফাৰ কৰা হ'ব পিছত মৰিগাঁও OST চেণ্টাৰ অৰ্থাৎ সুমলা মহিলা সংঘ এই NGOটোত আহি ANMৰ হাতত প্ৰেছক্ৰিপশ্যনখন দিব লাগিব আৰু আধাৰ কাৰ্ডো লৈ আহিব লাগিব তেতিয়াৰ পৰা আপোনালোকে OST লাভ কৰিব পাৰিব এই NGOটো অৱস্থিত মৰিগাঁও মেইন টাউনৰ পৰা 2 কিলোমিটাৰ আঁতৰত উবলৈ আপোনালোকে অলপ গৈ মৰিগাঁও কলেজ পাব আৰু মৰিগাঁও কলেজৰ পৰা অলপ গৈ আপোনালোকে মৰিগাঁৱত থকা নগাঁও বাছ ষ্টেণ্ড বা গাড়ী ষ্টেণ্ড পাব আৰু নগাঁও ষ্টেণ্ডৰ পৰা অলপ গৈ আপোনালোকে দেখিব লেফ্ট সাইডে কাৰ ৱাছ বুলি আছে আৰু ইয়াৰে লেফ্ট সাইডে আপোনালোকে সোমাই যাব অকণমান গৈ ৰাইট সাইডে দেখিব 50 মিটাৰমান যাব লাগিব আৰু এই আমাৰ NGOটো অৱস্থিত